ডিগ্ৰী যিটো এটা খুব প্ৰয়োজনীয় ডিগ্ৰী আমাৰ বহু সংখ্যক কৰ্মৰত ইন ছাৰ্ভিচ শিক্ষকৰ BEd ডিগ্ৰী তেওঁলোকৰ নাই আৰু অপেন এণ্ড ডিষ্টেঞ্চ মোডত এই ডিগ্ৰী আহৰণ কৰাৰ ব্যৱস্থা আমাৰ ৰাজ্যখনৰ ভিতৰতে নাই এতেকে এই ষ্টেট অপেন ইউনিভাৰ্চিটিত আমি BEdৰ কোৰ্চ কেনেধৰণে কৰাব পাৰোঁ তাৰ কাৰণে আজি আমাৰ এডভাইজাৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী আমি তেওঁলোকৰ লগত এক দীঘলীয়া বৈঠকত আমি মিলিত হ'লোঁ। বন্ধুসকল আপোনালোকে জানে যে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিয়ে UG বা PG কোৰ্চৰ এডমিশ্যনৰ কাৰণে যি নটিফিকেশ্যন তেওঁলোকে প্ৰত্যেক বছৰে জুলাই মাহত পাব্লিছ কৰে আৰু তাৰ সমান্তৰালকৈ আপোনালোকে এইটোও জানে যে যোৱা 2024 চনৰ আৰম্ভণিতে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই অসমৰ যি ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় তথা কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ জৰিয়তে BEd এডমিশ্যন দিয়াৰ ঘোষণা কৰিছিল। হে বহুত শিক্ষাৰ্থীয়ে মোক প্ৰায় মেছেজ বা কমেণ্ট যোগে সুধি থাকে যে 2025ত কৃষ্ণকান্ত সন্দিকৈয়ে BEd এডমিশ্যন দিব নেকি বা বৰ্তমান সময়ত অসম চৰকাৰৰ শিক্ষা বিভাগ তথা কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি কৰ্তৃপক্ষৰ দুবছৰীয়া BEd পাঠ্যক্ৰমৰ ওপৰত ষ্টেণ্ড কি আছে এনেধৰণে বহুত কথা মোক সুধি থাকে। হে আপোনালোকৰ বাবে মই অকণমান কষ্ট কৰি এই কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি BEd এডমিশ্যনৰ কাৰণে কিছু তথ্য আহৰণ কৰিছোঁ আৰু এই তথ্যৰ জৰিয়তে দৰাচলতে আজি মই আপোনালোকক জনাবলৈ গৈ আছোঁ যে কৃষ্ণকান্ত সন্দিকৈ অপেন ইউনিভাৰ্চিটিয়ে কেতিয়াৰ পৰা BEd এডমিশ্যন দিব পাৰে আৰু যদি তেওঁলোকে BEd এডমিশ্যন দিয়ে তেতিয়াহ'লে তাৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব পাৰে আৰু তেওঁলোকে কোনবোৰ ষ্টাডি চেণ্টাৰত অৰ্থাৎ অসমৰ বহু ঠাইত কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ষ্টাডি চেণ্টাৰ আছে আৰু কোনবোৰ ষ্টাডি চেণ্টাৰত তেওঁলোকে BEd এডমিশ্যন দিব পাৰে তেনে বহুত কথা আজি মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। বন্ধুসকল তেতিয়াহ'লে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি শেষলৈকে চাব। বলক আজিৰ মূল ভিডিঅ'টিলৈ আমি আগবাঢ়োঁ। হয় বন্ধুসকল 1.5 বছৰমান আগতে মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই BEd এডমিশ্যন দিয়াৰ ঘোষণা কৰিছিল ODL মোডত আৰু বহুত শিক্ষাৰ্থীয়ে তাক লৈ বাট চাই আছিল যে কেতিয়া এই BEd এডমিশ্যনৰ নটিফিকেশ্যন আউট হ'ব বা কেতিয়া কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিয়ে দুবছৰীয়া বা এবছৰীয়া BEd পাঠ্যক্ৰম আৰম্ভ কৰিব। বহুতে এইটোক বাট চাই আছিল বা এইটোক লৈ বহুত আশা আছিল যে যিসকল শিক্ষাৰ্থীয়ে ৰেগুলাৰ মোডত তেওঁলোকে BEd এডমিশ্যন ল'ব পৰা নাই বা যিবিলাক গভৰ্ণমেণ্ট ইনষ্টিটিউট আছে বা প্ৰাইভেট ইনষ্টিটিউটবিলাকত হায়াৰ ফিজ থকাৰ কাৰণে বহুত শিক্ষাৰ্থীয়ে BEd এডমিশ্যন ল'ব পৰা নাই তেনে পৰিপ্ৰেক্ষিতত বহুত শিক্ষাৰ্থীয়ে যদি ODL মোডত BEd এডমিশ্যন পায় তেতিয়াহ'লে তেওঁলোকে কম খৰচত ভাল এটা যি ডিগ্ৰী তেওঁলোকে লাভ কৰিব। সেয়ে বহুত শিক্ষাৰ্থী আছে যিয়ে এই কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি BEd এডমিশ্যনৰ কাৰণে বাট চাই আছে আৰু তেনে ক্ষেত্ৰত যোৱা 1.5 বছৰমানৰ পৰা অসম চৰকাৰ তথা যি আমাৰ শিক্ষা বিভাগ আছে বা কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ যি কৰ্তৃপক্ষ আছে তেওঁলোকৰ মাজত বহুতো মিটিং বা আলোচনা তেনেকুৱা চলি আছে আৰু তেনেধৰণৰ এক আলোচনা যোৱা মে' মাহত অনুষ্ঠিত হৈ গৈছে আৰু তাৰ পৰা আমি গম পাইছোঁ বা আপোনালোকক মই জনাব বিচাৰোঁ যে সেই মিটিংখনৰ পৰা আমি এটা কথা স্পষ্ট হৈছোঁ যে দৰাচলতে 2025 চনৰ যিটো কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ তেনে কোনো প্ৰস্তুতি নাই যে 2025ত তেওঁলোকে দুবছৰীয়া বা এবছৰীয়া BEd পাঠ্যক্ৰম আৰম্ভ কৰিব। হয় বন্ধুসকল 2025ত আৰম্ভ কৰাৰ কোনো সম্ভাৱনা নাই আৰু কাৰণ এতিয়া পৰ্যন্ত NCTEৰ তৰফৰ পৰা কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ BEd পাঠ্যক্ৰম আৰম্ভ কৰাৰ যি গ্ৰীণ ছিগনেল সেইটো এতিয়া পৰ্যন্ত লাভ কৰা নাই। সেয়া বন্ধুসকল 2025ত আপোনালোকে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি BEd পাঠ্যক্ৰম এডমিশ্যন লোৱাৰ যি আশা আপোনালোকে বাদ দিব লাগে কাৰণ 2025ত তেওঁলোকে আৰম্ভ নকৰে। হয়তো মেবি আমি অনুমান কৰিছোঁ যে তেওঁলোকে এই দুবছৰীয়া হওক বা এবছৰীয়া BEd পাঠ্যক্ৰম মেবি 2026 চনৰ পৰা আৰম্ভ কৰিব অৰ্থাৎ কৃষ্ণকান্ত সন্দিকৈয়ে ষ্টেট অপেন ইউনিভাৰ্চিটিয়ে 2026 মানৰ পৰাহে এক্সপেক্টেড হিচাপে আমি ক'ব পাৰোঁ যে 2026 চনৰ মানৰ পৰা তেওঁলোকে এই BEd পাঠ্যক্ৰম ODL মোডত আৰম্ভ কৰিব আৰু তেওঁলোকে যদি এই BEd এডমিশ্যনটো দিয়ে অৰ্থাৎ যদি কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিয়ে দুবছৰীয়া হওক বা এবছৰীয়া ODL মোডৰ BEd পাঠ্যক্ৰম আৰম্ভ কৰে তেতিয়াহ'লে তাৰ যি এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইটো
NCTE গাইডলাইন্স মতে হ'ব হয় বন্ধুসকল মই আপোনালোকক আগতেও জনাইছো যে এই যি ODL BEd টো NCTE গাইডলাইন্স মতে হ'ব অৰ্থাৎ কেৱল নট অনলি ODL মোডৰ BEd সকলো BEd NCTE আন্ডাৰত হয় আৰু NCTE গাইডলাইন্স মতে এডমিশনৰ যি এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ ইউনিভাৰ্সিটি বা কলেজ কৰ্তৃপক্ষবিলাকে মানি চলিব লাগে আৰু তেনে ক্ষেত্ৰত এই যদি কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্সিটিয়ে BEd পাঠ্যক্ৰম ODL মডেলত আৰম্ভ কৰে তেতিয়ালে তাৰ ওপৰত যি NCTE গাইডলাইন্স আছে আৰু সেই গাইডলাইন্স মতে মই আপোনালোকক জনাই দিওঁ যে এডমিশন লবলৈ হলে অৰ্থাৎ এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আমি চাবলৈ যাওঁ তেতিয়ালে গ্ৰেজুৱেচন হ'ব লাগিব লগতে 50% মাৰ্কস থকাটো বাঞ্ছনীয় হয় বন্ধুসকল আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব লগতে আপোনালোকৰ গ্ৰেজুৱেচনত 50% মাৰ্কস থকাটো বাঞ্ছনীয় যদিহে আপুনি কৃষ্ণকান্ত সন্দিকৈ ওপেন ইউনিভাৰ্সিটিৰ জৰিয়তে ODL মোডত BEd কৰিব বিচাৰে লগতে বন্ধুসকল তাৰ উপৰিও আপোনালোকে যদি ডিপ্লোমা লেভেলৰ যি এলিমেন্টাৰী এডুকেশ্যনৰ ওপৰত যদি ডিপ্লোমা লেভেলৰ কিবা কোৰ্স কৰিছে তেনে ক্ষেত্ৰত বা তেনে শিক্ষাৰ্থীসকলকে প্ৰাধান্য দিয়া হ'ব বা প্ৰিফাৰেন্স দিয়া হ'ব হয় বন্ধুসকল ODL মোডৰ যি BEd পাঠ্যক্ৰম সেই ODL মোডৰ BEd পাঠ্যক্ৰম সেই সমূহ শিক্ষাৰ্থীক প্ৰাধান্য দিয়া হ'ব বা প্ৰিফাৰেন্স দিয়া হ'ব যিসকল শিক্ষাৰ্থী ইতিমধ্যে ডিপ্লোমা লেভেলৰ এলিমেন্টাৰী এডুকেশ্যনৰ কোৰ্স কৰিছে যেনেকৈ DLED অৰ্থাৎ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যনৰ যি কোৰ্স কৰিছে দুবছৰীয়া তেনে শিক্ষাৰ্থী DLED কৰা শিক্ষাৰ্থীসকলক বেছি গুৰুত্ব দিব আৰু লগতে যদি কোনো শিক্ষাৰ্থী ইন সাৰ্ভিস টিচাৰ হয় তেতিয়াহলে তেওঁলোকে গুৰুত্ব লাভ কৰিব হয় বন্ধুসকল যদি আপোনালোকে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্সিটিৰ আন্ডাৰত BEd কৰিবলৈ যায় তেতিয়াহলে NCTE গাইডলাইন্স মতে এই এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ আপোনালোকে ফুলফিল কৰিব লাগিব প্ৰথমতে আপোনালোকৰ গ্ৰেজুৱেচন লগতে 50% মাৰ্কস থকাটো বাঞ্ছনীয় ইয়াত ST SC ক্যান্ডিডেটৰ কাৰণে 5% ৰিলেক্সেশন থাকিব কিন্তু ইন সাৰ্ভিস টিচাৰ প্ৰিফাৰেন্স দিয়া হ'ব লগতে যিসকল শিক্ষাৰ্থীয়ে DLED কোৰ্স কৰিছে তেনে শিক্ষাৰ্থীসকলক বেছি প্ৰাধান্য দিয়া হ'ব হয় বন্ধুসকল এটো মই কোৱা নাই হেতু NCTE গাইডলাইন্সে কৈছে আৰু NCTE গাইডলাইন্স মতে ODL মোড যিকোনো ইউনিভাৰ্সিটিয়ে যদি ODL মোডত BEd পাঠ্যক্ৰম আগবঢ়ায় তেতিয়ালে এই গাইডলাইন্সটো ফলো কৰিব লাগিব আৰু হেতু মতে মই আপোনালোকক এই এলিজিবিলিটি ক্ৰাইটেৰিয়াটো জনাইছো আৰু যদি আপোনাৰ এই এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আছে তেনে ক্ষেত্ৰত আপুনি কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্সিটিৰ BEd এডমিশনৰ কাৰণে বাট চাব লাগে অন্যথা যদি আপোনাৰ সেই এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ফুলফিল নহয় বা তেনেকুৱা আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি নাই তেতিয়ালে আপুনি কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্সিটিৰ BEd পাঠ্যক্ৰমৰ কাৰণে বাট চোৱাটো আপোনাৰ কাৰণে লোকসান হ'ব পাৰে লগতে বন্ধুসকল যদি কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্সিটিয়ে 2026 চনৰ পৰা এই ODL BEd পাঠ্যক্ৰম অৰ্থাৎ ওপেন এণ্ড ডিস্টেন্স মোডত যেতিয়া BEd পাঠ্যক্ৰম আগবঢ়ায় তেতিয়ালে তেওঁলোকে কোনবোৰ ষ্টাডি চেণ্টাৰত তেওঁলোকে এই কোৰ্সটো আগবঢ়াব পাৰে হয় বন্ধুসকল যদি কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্সিটিয়ে ODL মোডত BEd পাঠ্যক্ৰম আগবঢ়ায় তেতিয়ালে তেওঁলোকে হেইবোৰ ইনষ্টিটিউচনৰ জৰিয়তে BEd পাঠ্যক্ৰম আগবঢ়াব যিবোৰ ইনষ্টিটিউচন অলৰেডি ষ্টাডি চেণ্টাৰ হিচাপে আছে আৰু সেই ষ্টাডি চেণ্টাৰ তেনেকুৱা কোনো প্ৰাইভেট BEd কলেজ হওক বা গভৰ্ণমেণ্ট যিবোৰ আমাৰ ডাইট হওক তেনে যিবিলাক টিচাৰ এডুকেশ্যন যিবিলাক ইনষ্টিটিউট আছে অৰ্থাৎ TEI টিচাৰ এডুকেশ্যন ইনষ্টিটিউট কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্সিটি ষ্টাডি চেণ্টাৰ বৰ্তমানলৈকে আছে তেতিয়াহলে তেওঁলোকে এই টিচাৰ এডুকেশ্যন ইনষ্টিটিউটৰ জৰিয়তে এই ODL মোডৰ BEd পাঠ্যক্ৰম আগবঢ়াব পাৰে হয় বন্ধুসকল তো মই আপোনালোকক জনালো যে ইতিমধ্যে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্সিটিয়ে কেতিয়াৰ পৰা দুবছৰীয়া BEd পাঠ্যক্ৰম আগবঢ়াব বা তেওঁলোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব পাৰে আৰু কোনবোৰ ষ্টাডি চেণ্টাৰত তেওঁলোকে এই দুবছৰীয়া BEd পাঠ্যক্ৰম আগবঢ়াব পাৰে সম্পূৰ্ণ কথা মই আপোনালোকক জ্ঞাত কৰিছো তো ভিডিওটি যদি আপোনাক কিঞ্চিত হলে উপকৃত হোৱা যেন অনুভৱ হৈছে তেতিয়ালে লাইক শেয়াৰ কমেন্ট কৰাৰ লগতে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিও পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিও বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো আৰু এই ভিডিওটি হেহলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আহোম